মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 6 ভাৰতত ইংৰাজৰ শাসন বংগদেশত এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি অনুশীলনৰ প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ পলাচী যুদ্ধ কোন চনত হৈছিল? উত্তৰটো এনেধৰণে লিখিবা যে 1757 খ্ৰীষ্টাব্দত পলাচী যুদ্ধ হৈছিল। খ নম্বৰ পলাচী যুদ্ধত বংগৰ কোনজন নবাব পৰাস্ত হৈছিল? উত্তৰটো লিখিবা যে পলাচী যুদ্ধত বংগৰ নবাব চিৰাজউদ্দৌলা পৰাস্ত হৈছিল। গ নম্বৰ প্ৰশ্ন বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত কোন কোন ৰজা আছিল? উত্তৰটো লিখিবা যে বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত আছিল বংগাৰ নবাব মীৰ কাছিম, অযোধ্যাৰ নবাব চুজাউদ্দৌলা আৰু মোগল সাম্ৰাজ্যৰ ৰজা দ্বিতীয় শ্বাহ আলম। ঘ নম্বৰ বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে বংগদেশত দ্বৈত শাসন ৰবাৰ্ট ক্লাইভে প্ৰৱৰ্তন কৰিছিলে। গ নম্বৰ প্ৰশ্ন কোনখন যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ আধিপত্য স্থায়ী হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৰি দিয়া নাই, তোমালোকে উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবা। যদিহে নোৱাৰা তেতিয়াও জনাবা, কমেণ্ট ছেকশ্যনতে মই আনচাৰটো তোমালোকক দি দিম। 2 নম্বৰত দিছিল চমু উত্তৰ লিখা। ক নম্বৰ ক্লাইভৰ দ্বৈত শাসন মানে কি বুজা? এনেধৰণে লিখিবা ক্লাইভৰ দ্বৈত শাসন মানে হ'ল কোম্পানীয়ে ৰাজহ আৰু দেশ ৰক্ষাৰ ভাৰ নিজৰ হাতত ৰাখি নামমাত্ৰ শাসন কাৰ্যৰ ভাৰ নবাবক দিয়ে। এই ব্যৱস্থাৰ ফলত নবাব দেশৰ মুৰব্বী কিন্তু শাসন যন্ত্ৰৰ মূল চালক আছিল ইংৰাজসকল। খ নম্বৰ প্ৰশ্ন ভাৰতীয় ইতিহাসলৈ বক্সাৰ যুদ্ধৰ যিকোনো দুটা গুৰুত্ব উল্লেখ কৰা। এনেধৰণে লিখিবা প্ৰথমটো বক্সাৰ যুদ্ধত সন্মিলিত শক্তিৰ পৰাজয় ঘটিছিল। দ্বিতীয়টো বক্সাৰ যুদ্ধৰ পাছত বংগ, বিহাৰ, উৰিষ্যা আৰু অযোধ্যাকে ধৰি উত্তৰ ভাৰতত ইংৰাজৰ প্ৰত্যক্ষ আধিপত্য স্থাপন হয়। গ নম্বৰ পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল? এনেধৰণে লিখিবা পলাচী যুদ্ধত যুদ্ধ কৰা চিৰাজউদ্দৌলাৰ সেনাপতি দুজনৰ নাম আছিলে মীৰ জাফৰ আৰু মীৰ মদন। 3 নম্বৰত দিছিল চমুটোকা লিখিবলৈ। ক নম্বৰত দিছিলে মীৰ জাফৰ। চমুটোকাসমূহ মই তোমালোকক বহুত দীঘলীয়াকৈ দিয়া নাই, অতি চমুকৈ দিছোঁ। যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মীৰ জাফৰ চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি আছিল। মীৰ জাফৰে যুদ্ধক্ষেত্ৰত কৰা বিশ্বাসঘাতকতাৰ ফলতেই পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ পৰাজয় হয়। চিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত মীৰ জাফৰে ইংৰাজৰ হাতৰ পুতলা নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইংৰাজক কৰ দিব নোৱাৰি তেওঁ ইংৰাজৰো অপ্ৰিয়ভাজন হয়। কোম্পানীৰ শাসন শোষণত অতিষ্ঠ হৈ পৰা মীৰ জাফৰে নিজৰ ভুল বুজিব পাৰি ইংৰাজৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে যদিও তেওঁ সফল হ'ব নোৱাৰিলে। খ নম্বৰত দিছিল মীৰ কাছিম। এনেধৰণে লিখিবা 1760 খ্ৰীষ্টাব্দত নতুন গৱৰ্ণৰে মীৰ জাফৰক পদচ্যুত কৰি জোৱায়েক মীৰ কাছিমক বংগাৰ নবাব পাতে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মীৰ কাছিমে ইংৰাজক বৰ্ধমান, মেদিনীপুৰ, চিটাগঙৰ জমিদাৰী দান কৰিলে। মীৰ কাছিম আছিল স্বাধীন চেতিয়া মনোবৃত্তিৰ ব্যক্তি। তেওঁ লাহে লাহে ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিছিল। পিছত ইংৰাজ বাহিনী আৰু মীৰ কাছিমৰ মাজত কেইবাখনো যুদ্ধ হৈছিল যদিও যুদ্ধত হাৰি মীৰ কাছিম অযোধ্যালৈ পলাই গৈছিল। গ নম্বৰত দিছিল চিৰাজউদ্দৌলা। এনেধৰণে লিখিবা যে আলীবৰ্দী খাঁৰ কোনো পুত্ৰ উত্তৰাধিকাৰী নাছিল। তেওঁৰ 3জনী জীয়াৰীৰ কনিষ্ঠগৰাকীৰ পুতেক চিৰাজউদ্দৌলাক আলীবৰ্দী খাঁই বংগদেশৰ উত্তৰাধিকাৰী মনোনীত কৰি গৈছিল। সেই সূত্ৰে চিৰাজউদ্দৌলা 1756 খ্ৰীষ্টাব্দত বংগৰ নবাব হৈছিল। চিৰাজউদ্দৌলাৰ শাসনকালত ইংৰাজৰ লগত হোৱা বিখ্যাত যুদ্ধখন আছিল পলাচী যুদ্ধ। এই যুদ্ধত চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মীৰ জাফৰে যুদ্ধক্ষেত্ৰত কৰা বিশ্বাসঘাতকতাৰ ফলতে পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ পৰাজয় হয়। কুৱেশ্যন নম্বৰ 4ত দিছিল পলাচী যুদ্ধৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰিবলৈ। 4 নম্বৰ যিটো ক আছিল, গতিকে লিখিবা এনেধৰণে। প্ৰথমতে মই তোমালোকক কাৰণখিনি লিখি দিছোঁ যে পলাচী যুদ্ধৰ কিহৰ কাৰণে হৈছিল। প্ৰথম কাৰণটো হৈছে চিৰাজউদ্দৌলা যেতিয়া নবাব হৈছিল, নবাব হোৱাত বংগৰ সকলো বিষয়া কৰ্মচাৰী অসন্তুষ্ট হৈছিল আৰু অসন্তুষ্ট হৈ নবাবৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিছিল। লগতে হাত উজান দিছিল সুবিধা বিচাৰি ফুৰা ইংৰাজ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইভ। অৰ্থাৎ ৰবাৰ্ট ক্লাইভে সুবিধা বিচাৰি আছিল আৰু তেওঁ যেতিয়াই গম পাইছিল যে বংগৰ বিষয়া কৰ্মচাৰীসকল অসন্তুষ্ট হৈ আছে চিৰাজউদ্দৌলা নবাব হোৱাৰ বাবে তেওঁলোকক সহায় কৰিছিলে। 2 নম্বৰটো লিখিবা চিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত হোৱা
মনোমালিন্যৰ ফলত পলাচী যুদ্ধ হৈছিল এটা পলাচী যুদ্ধৰ ফলাফলসমূহ লিখিবা এনেধৰণে প্ৰথমটো এই যুদ্ধৰ ফলত সিৰাজউদ্দৌলাৰ মৃত্যু হয় যুদ্ধত যদি মৃত্যু হোৱা নাছিল যুদ্ধৰ পিছত তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছত মীৰ জাফৰ বংগৰ নবাব হয় 2 নম্বৰ নবাব পদৰ পুৰস্কাৰ হিচাপে মীৰ জাফৰে 24 পৰগনা জিলা ইংৰাজক এৰি দিয়ে 3 নম্বৰ মীৰ জাফৰে ইংৰাজক বংগ বিহাৰ আৰু উৰিষ্যাত বিনা কৰে বেপাৰ বাণিজ্য কৰাৰ একচেটিয়া অধিকাৰৰ অনুমতি প্ৰদান কৰে 6 নম্বৰ প্ৰশ্নটো আছিল বংগদেশত ইংৰাজৰ আধিপত্য স্থাপনত ৰবাৰ্ট ক্লাইভৰ অৱদানৰ বিষয়ে চমুকৈ আলোচনা কৰা এনেধৰণে লিখিবা চেন্নাইৰ গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ আৰু চাৰ্লছ ৱাটছনৰ নেতৃত্বত এদল সৈন্যবাহিনীয়ে নবাবৰ পৰা পুনৰ ফৰ্ট উইলিয়াম দুৰ্গ অধিকাৰ কৰে ৰবাৰ্ট ক্লাইভ আৰু সিৰাজউদ্দৌলাৰ মাজত 1757 খ্ৰীষ্টাব্দত আলীনগৰত ইংৰাজৰ লগত এক সন্ধি হয় এই সন্ধিমতে নবাবে ইংৰাজক আগতে ভোগ কৰি অহা সুযোগ সুবিধাবোৰ দিলে সিৰাজউদ্দৌলা আৰু ইংৰাজৰ এই চুক্তি বেছিদিন স্থায়ী নহল সিৰাজউদ্দৌলাৰ বিপদৰ উমান পাই ক্লাইভে অন্য এজনক নবাব পদৰ বাবে মনে মনে আলোচ কৰিলে চুক্তিভংগৰ অজুহাত দেখুৱাই 1757 খ্ৰীষ্টাব্দত ৰবাৰ্ট ক্লাইভ আৰু ৱাটছনে নবাব সিৰাজউদ্দৌলাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে সিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মীৰ জাফৰে কৰা বিশ্বাসঘাতকতাই নবাব বাহিনীক পৰাজয়ৰ গৰাহলৈ ঠেলি দিয়ে আৰু শেষত সিৰাজউদ্দৌলাৰ মৃত্যু হয় সিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত ৰবাৰ্ট ক্লাইভে নিজৰ সুবিধাৰ বাবে নিজৰ হাতৰ পুতলা মীৰ জাফৰক বংগৰ নবাব পাতে লগে লগে ৰবাৰ্ট ক্লাইভে বংগদেশত ইংৰাজৰ প্ৰতিপত্তি নিগাজি কৰে ৰবাৰ্ট ক্লাইভৰ বুদ্ধিমত্তাৰ ফলতে ইংৰাজে বংগত ৰাজনৈতিক হস্তক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল আৰু নিজৰ সুবিধামতে নবাব ভঙা ফটা কৰিছিল এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত যদি এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে ইয়াৰ ৰিলেটেড যদি আন কিবা কুৱেশ্যন তোমালোকৰ আছে কমেন্ট সেকশ্যনত সুধিবা মই চেষ্টা কৰিম তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰখিনি দিবলৈ